নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে বহুতেই ভাল খবৰ আহি গ'ল। ফাইনেলি ADRE 3.0 বহুত ভাল খবৰ আহি গ'ল। মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিলে আজি। আকৌ নতুনকৈ বিজ্ঞাপন ওলোৱাবলৈ গৈ আছে ডিসেম্বৰ নাইবা জানুৱাৰী কেতিয়াকে উলিয়াব সবিশেষ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। লগতে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। সেয়ে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেইটো শুনি লওক, তাৰ পাছত আমি আলোচনা কৰিম। ADRE পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে ADRE তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে ADRE নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত ADRE নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব। ভাইবা, স্কিল টেষ্ট সেইখিনি সকলো এতিয়া হ'বলৈ গৈ আছে। সেইকাৰণে জুন মাহত হয়তো এইখিনি কাম আৰম্ভ হ'ব। ভাইবা, স্কিল টেষ্ট হয়তো আগষ্টলৈকে নিযুক্তি সম্পূৰ্ণ ক্লিয়াৰ কৰিব। ক্লিয়াৰ কৰাৰ পাছত হয়তো ডিচেম্বৰ বা জানুৱাৰী মাহত আকৌ নতুন ভেকেঞ্চি ওলাব। সেইকাৰণে আপোনালোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই, হতাশাৰ হ'বলৈ কোনো দৰকাৰ নাই। সেয়ে আপোনালোকে প্ৰস্তুতি চলাওক আৰু যিমান পাৰে এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ক। কাৰণ যদি এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰে তেতিয়া আপোনালোকে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকে পঢ়াটো আৰম্ভ কৰি দিয়ক। লগতে আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই, নতুন নতুন ভেকেঞ্চি ওলাই আছে, সেইখিনি এপ্লাই কৰক। এপ্লাই কৰি আপোনালোকে পঢ়াটো মেইন, নপঢ়িলে আপোনালোকে কেতিয়াও চাকৰি লাভ কৰিব নোৱাৰে। সেয়ে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, দীঘলীয়া কৰিলে দীঘলীয়া হৈ থাকিব। সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। আৰু লগতে বেকগ্ৰাউণ্ডত কিছুমান ভইচ শুনিছে, তালৈ গুৰুত্ব নিদি মোৰ ভইচটোলৈ আপোনালোকে গুৰুত্ব সহকাৰে দি ধুনীয়াকৈ ভিডিঅ'টো চাই যেন। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।